নমস্কাৰ। জ্ঞান দৰ্শনৰ পৰা কিছু অনুভৱ। আনে কৰা সহায়ৰ কথা নিমিষতে পাহৰি নগৈ সেই বিশেষ ব্যক্তিগৰাকীক সন্মান আৰু শ্ৰদ্ধা কৰিবলৈ শিকা দিশত মনোযোগ প্ৰদান কৰিব লাগে। তেতিয়া জীৱনৰ গতিপথ শুদ্ধ আৰু সঠিকভাৱে অতিবাহিত কৰিব পাৰি। তাৰ পৰিৱৰ্তে যদি সেই বিশেষ ব্যক্তিগৰাকীক আপুনি ওলোটাই প্ৰতি ক্ষেত্ৰতে হিংসা আৰু কুনীতিৰে বশ কৰিবলৈ কৌশল অৱলম্বন কৰাটো আপোনাৰ মূৰ্খাৰ বাহিৰে অন্য একো হ'ব নোৱাৰে। কিয়নো আপোনাক সেই বিশেষ ব্যক্তিগৰাকীয়ে যেনেকৈ সহায়ৰ হাত আগবঢ়াই এক সুন্দৰ নিদৰ্শন আপোনালোক দিছে, গতিকে সেই বিশেষ ব্যক্তিগৰাকীয়ে আপোনাক বিপথে পৰিচালিত কৰাৰ দিশেৰে আপোনাক ধ্বংস কৰি যোৱাৰ কৌশলো থাকিব পাৰে। কিন্তু মহান ব্যক্তিসকলে আপোনাক এবাৰ সহায়ৰ হাত আগবঢ়াই পিছলৈ তেওঁক ধ্বংসৰ দিশলৈ যোৱাৰ মানসিকতা নকৰে। আপোনাক কোনে কি কয় সেইটো দিশত গুৰুত্ব আৰোপ নকৰি নিজৰ কৰণীয় কাৰ্যসমূহ সুন্দৰভাৱে সমাপন কৰি আপোনাক ভালপোৱা আপোনসকলৰ কথা চিন্তা কৰি জীৱনটো আগুৱাই যোৱাৰ দিশত মনোযোগ প্ৰদান কৰিলে জীৱনটো সৰ্বাংগীন সুন্দৰ ৰূপত প্ৰতিষ্ঠিত কৰিব পাৰি বুলি ভাবোঁ। ধন্যবাদ।